মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু মোক ইয়ালৈ নিমন্ত্ৰণ কৰি অনাৰ কাৰণে মই সকলোকে পুনৰবাৰ কৃতজ্ঞতা জনাইছোঁ। এটা গুৰুত্বপূৰ্ণ বিষয় ইয়াত আলোচনা কৰিবৰ কাৰণে ইতিমধ্যে মোক অৰ্পণ কৰিছিলে আৰু সেইটো বিষয়টো অসমত সংস্থাপনহীনতা আৰু বহিৰাজ্যলৈ যুৱক যুৱতীৰ গমন। এটা আচলতে হৃদয় স্পৰ্শ কৰি যোৱা, হৃদয়ক চুই যোৱা, যদি গভীৰভাৱে আমি অনুভৱ কৰোঁ আমাৰ মন প্ৰাণ কঁপি উঠা এটা বিষয়। যদি আমি বিষয়টোৰ গভীৰলৈ যাওঁ, সঁচাকৈ আমাৰ মন মগজু সকলোৰে কঁপনি উঠে। মই ক'ৰবাত পঢ়িছিলোঁ, সেই কথাটো মই আৰম্ভণি ক'ব বিচাৰিছোঁ। যিহেতু অসমৰ পৰা প্ৰত্যেক বছৰে হাজাৰ হিচাপত বহিৰ্গমন হৈ আছে কাম বিচাৰি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যলৈ, আনকি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইতো বিভিন্ন দেশতো আমি লগ পাইছোঁ। আৰু এই যে যিটো জৰুৰী বা এটা জ্বলন্ত সমস্যা, এই সমস্যাটো বিষয়ে কোনোবাই হয়তো লিখিছিলে। মই কথাখিনি ক'ব বিচাৰিছোঁ। ডিগ্ৰীৰ ফাইলটো বাকচত ভৰাই কান্ধত ল'লোঁ ৰঙা বেগ। আইৰ চকু পানী শুকোৱাৰ আগতে ষ্টেচনত ৰেলৰ হৰ্ণ, নিজৰ মাটিত আশাৰ বীজ মৰহি হ'ল চাই, সোণৰ অসম এৰি আজি আমি সস্তীয়া বনোৱা ঠাই, লুইতৰ পাৰৰ আবেগবোৰ দিল্লী বাংগালোৰ কেৰেলাৰ ভিৰত হেৰাই, উচ্চ শিক্ষিত মগজটোৱে যেতিয়া ছিকিউৰিটি পোছাক পিন্ধি চলায়, ঘৰৰ চাউল মুঠিৰ অভাৱত আজি অচিন দেশত আমি যাযাবৰ, এয়াই জীৱিকাৰ সন্ধান নে নিজৰ দেশতে আমি শৰণাৰ্থী হোৱাৰ খবৰ। এটা বিষয়, যিটো বিষয় ইতিমধ্যে সংবাদপত্ৰ বিভিন্ন আলোচনীত আজি আলোচনা হৈছে আৰু এই আলোচনাটো বিভাগ মাধ্যমত বৰ বেছিকৈ প্ৰচাৰ হোৱা নাযায়। গতিকে এনেকুৱা বিষয়বিলাক মই ভাবোঁ খুব আজি সংবাদ মাধ্যমত চৰ্চা হ'ব লাগে, আলোচনা কৰিব লাগে। আৰু এই যে বিষয়টো, এই বিষয়টো ইয়াত অকল চাকৰি বিচাৰি যোৱা বা অসমৰ পৰা বহিৰ্গমন হোৱা কথাষাৰে জড়িত হৈ থকা নাই। এটা জাতি শেষ হৈ যোৱা, নিঃশেষ হৈ যোৱা, এই গোটেই প্ৰক্ৰিয়াটো জড়িত হৈ আছে। আপোনালোকে জানে যে এনেকুৱা প্ৰক্ৰিয়াৰ পৰা পৃথিৱীত বহুত জাতি জনগোষ্ঠী নোহোৱা হৈ গ'ল, সম্প্ৰদায় নোহোৱা হৈ গৈছে, সভ্যতা নোহোৱা হৈ গৈছে। আপোনালোকৰ হয়তো বহুতে জানে যে বেইথুসকল এনেকুৱা প্ৰক্ৰিয়াৰ কাৰণেই পৃথিৱীৰ পৰা হেৰাই গ'ল। জাংগিল বুলি এটা প্ৰজাতি আছিলে, জাতি আছিলে, সেইটো পৃথিৱীৰ পৰা হেৰাই গ'ল, এজনো মানুহ নাই। তাছমিয়ানসকল আপোনালোকে জানে, তাছমিয়ানসকল আজি 3 বছৰমানৰ আগতে এজন মানুহ আছিলে, সেইজনো নোহোৱা হৈ গ'ল। টাইনুসকলো নোহোৱা হৈ গ'ল। আৰু আটাইতকৈ যিটো সভ্যতা, আমাৰ চুমেৰীয় সভ্যতা যি চক্ৰ আৱিষ্কাৰ কৰিছিলে, লিপি আৱিষ্কাৰ কৰিছিলে, সেই সভ্যতাৰ সেই মানুহবোৰ নোহোৱা হৈ গ'ল। আজি বেবিলনীয় সভ্যতা নোহোৱা হৈ গ'ল, আজি মোগল সভ্যতাই হওক, আমাৰ বিভিন্ন ধৰণৰ সভ্যতাবিলাক নোহোৱা হৈ গ'ল। এই নোহোৱা হৈ যোৱাৰ কাৰণটো যদি আমি চাওঁ, এটা এটাকৈ যদি বহিয়াই চাওঁ, তেতিয়া মই ভাবোঁ যে এই যিটো আমাৰ বহিৰ্গমন হোৱাৰ কাৰণে আজি পৃথিৱীত বহুত জাতি জনগোষ্ঠী নোহোৱা হৈছে। ইয়াৰ পৰা লাহে লাহে গুচি গৈছে, বহুতে হয়তো ঘূৰি আহিছে, হয়তো বহুতে ঘূৰি আহিবৰ কাৰণে চেষ্টা কৰা নাই। তেনেদৰে বেলেগ ঠাইত তেওঁলোকে সংস্থাপিত হৈছে, তেওঁলোকে বিভিন্ন জাতি জনগোষ্ঠীৰ লগত মিলি গৈছে আৰু লাহে লাহে এই জাতি জনগোষ্ঠীবিলাক নোহোৱা হৈ গৈছে। গতিকে পৃথিৱীত জাতি জনগোষ্ঠী নিশেষ হৈ যোৱাৰ কাৰণবিলাক আমি যদি চাওঁ, তেতিয়াহ'লে এই যে যিটো আজি বিষয় আমাৰ সংস্থাপনহীনতা, আজি আমাৰ এটা জ্বলন্ত বিষয়। আমি কিয় আজি আমাৰ অসমত এনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হৈছে, এইটো অন্যান্য কেতবোৰ দেশলৈ মন কৰোঁ। আজি ওচৰৰ আমাৰ চীন দেশখনলৈ যদি আপোনালোকে মন কৰে, তাত কিন্তু এনেকুৱা এটা সমস্যা হোৱা নাই, এনেকুৱা ধৰণৰ তাত সমস্যাই ধৰাক্ৰান্ত কৰি তোলা নাই। আচলতে এটা জাতি বা জনগোষ্ঠীক যদি আমি আগুৱাই নিবলগীয়া হয়, আমাৰ প্ৰথম কথাটো হ'ল কেৱল ডিগ্ৰী হ'লে নহ'ব, কৰ্ম সংস্থাপনৰ বাবে আমাৰ কাৰিকৰী দক্ষতাৰ প্ৰয়োজন। কাৰিকৰী দক্ষতাটো এইকাৰণে প্ৰয়োজন, মই এটা সৰু উদাহৰণ দিব বিচাৰিছোঁ। বিভিন্ন ৰস দিবৰ কাৰণে কথাটো কোৱা হয়
যদি আমেৰিকাত লোড শ্বেডিং হয় তেতিয়া সদায় আমেৰিকাৰ মানুহবিলাকে কণ্ট্ৰল ৰুমলৈ ফোন কৰে যে কি হৈছে। আৰু জাপানত যদি লোড শ্বেডিং হয় তেতিয়া তেওঁলোকে টেষ্টাৰ যন্ত্ৰ পাতি উলিয়াই ঘৰত কিবা হৈছে নেকি পৰীক্ষা কৰি চায়। আৰু ভাৰতবৰ্ষত যদি তেনেকুৱা লোড শ্বেডিং হয় তেতিয়া সাধাৰণতে ওচৰৰ মানুহ ঘৰলৈ চায় যে আৰু ফোন কৰে তেওঁলোকৰ ঘৰত আন্ধাৰ লাইট গ'ল নেকি, লোড শ্বেডিং হ'ল নেকি, বোলে হয় লোড শ্বেডিং হ'ল, তেতিয়াহ'লে চুপচাপ বহি যায়, তাৰমানে এতিয়া লোড শ্বেডিং হ'ল, এতিয়া আৰু আমাৰ কৰিবলগীয়া একো নাই। গতিকে এই যে চিন্তাটো আমাৰ দক্ষতাটো নাই, আজি আমাৰ এই দক্ষতাটো নোহোৱাৰ কাৰণে বিভিন্ন সময়ত এই কথাবোৰ আমি লিখি আহিছোঁ। আমাৰ কেইদিনমানৰ আগতে এজন ল'ৰাক মই আমাৰ ঘৰলৈ AC-টো ঠিক কৰিবলৈ আহে, মই সুধিলোঁ যে তুমি ৰাতি 11টা বজাত কিয় আহিছা? সেই AC ঠিক কৰিবলৈ অহা ল'ৰাটোৱে ক'লে যে ৰাতিপুৱা মই প্ৰায় 5টা মানৰ পৰা কাম কৰি আছোঁ, এতিয়া 11টা বজাত আপোনাৰ তালৈ আহিছোঁ, আৰু মই আজিৰ দিনটোত কিমান ইনকাম কৰিছোঁ বুলি সোধোতে ক'লে ছাৰ মই হিচাপটো ক'বলৈ বেয়া পাইছোঁ কিন্তু মোৰ ভাল কেইবা লক্ষ টকা আজিৰ দিনটোত ইনকাম হৈছে। মানে ৰাতিপুৱা 5টা বজাৰ পৰা ৰাতি 11টালৈকে 12টালৈকে মানে AC কাম কৰি আছে, ৰিপেয়াৰিং কাম কৰি আছে। কিন্তু আমাৰ যুৱক যুৱতীসকলক যদি এই কথাটো কওঁ তেতিয়া কিন্তু সদায় এইটো অৱজ্ঞা কৰে যে মই হয়তো BA পাছ কৰিম, BSc পাছ কৰিম বা আমাৰ MA পাছ কৰিম, চাকৰি পাম, তেনেকুৱা ধৰণৰ চিন্তাধাৰাৰে আমাৰ সমাজখন চলিছে। এই যে আমাৰ দক্ষতাৰ অভাৱ হৈ আছে এই কথাটো আমি কিন্তু অনুভৱ নকৰোঁ। যদি আমাৰ দক্ষতাটো আমি দেখুৱাব পাৰোঁ, অকল ডিগ্ৰীটো নহয়, দক্ষতাটো যদি দেখুৱাব পাৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ সমাজখন কিন্তু আগুৱাই যাব পাৰে। আজি পৃথিৱীৰ চীন এতিয়া সমগ্ৰ বিশ্বৰ কাৰখানা বুলি কৈছে, মই অলপতে মানে আকৰ্ষণ কৰিব পৰা হৈছে, মই দুখন কাৰখানা হৈ পৰিছে চীনখন, আৰু কোটি কোটি মানুহক দৰিদ্ৰতাৰ পৰা উলিয়াই আনিবলৈ সক্ষম হৈছে। চীনে সৰু সৰু বস্তু উৎপাদনত গুৰুত্ব দিয়ে, আৰু অসমৰ দৰে ৰাজ্যত বাঁহ আছে, কাঠ আছে, কিন্তু আমি অসমীয়াই টুথপেক টুথকাঠি মানে বাহিৰৰ পৰা কিনি আনো। আমি সেই টুথপেকটো বা ধূপকাঠিখিনি আমি বাহিৰৰ পৰা কিনি আনিবলৈ আমি সদায় উদ্যোগী হৈ থাকোঁ যে ভাল ধূপকাঠি আছে নেকি, ভাল টুথপেক আছে নেকি। আমি সৰু সৰু কথাবিলাকলৈও মন নাযায়। আজি ওচৰৰ চীনে হওক বা জাপানে হওক বা আজি দক্ষিণ কোৰিয়া হওক, এই দেশবিলাক অভাৱ নাই, তেওঁলোকে নিজে নিজে তাত দক্ষতা সৃষ্টি কৰি লৈছে আৰু সেইমতে তেওঁলোকে আগুৱাই গৈছে। এতিয়া সৰু সৰু যিবিলাক যুৱক যুৱতী আছে তেওঁলোকে বিভিন্ন কোম্পানীবিলাকৰ কিন্তু তেওঁলোকৰ CEO ভাবিলে আচলতে, আৰু যেনেকুৱা এখন পৃথিৱী চলি আছে সেই পৃথিৱীখনৰ সপোনটো কিন্তু আমি হয়তো উঠি অহা প্ৰজন্মক বুজাব পৰা নাই, হয়তো ক'ব পৰা নাই, দেখুৱাব পৰা নাই, আমি অনুভৱ কৰিবলৈ তেওঁলোকক দিব পৰা নাই। গতিকে সেইকাৰণে আজি আমাৰ যুৱক যুৱতীসকলে আমাৰ সৰুৰ পৰা দক্ষতাটো শিকাৰ কাৰণে তেওঁলোকে চেষ্টা নকৰে। সৰুৰ পৰা আমাৰ মাক বাপেকে জোতাৰ লেজডালো লগাই দিয়ে, জোতাৰ লেজডাল ভাত ৰান্ধি দিয়ে, জোতাৰ লেজো লগাই দিয়ে, জোতাত পলিচ মাৰি দিয়ে, কিতাপৰ বেগটোত কিতাপখিনিও ভৰাই দিয়ে। তাৰমানে আমি এই যে কামখিনি নিশিকাওঁ, যে সৰুৰ পৰা তাৰমানে আত্মনিৰ্ভৰশীল হ'ব লগা কথাবিলাক কিন্তু আমি সৰুৰ পৰা তেওঁলোকক শিকাব পৰা নাই বা শিকাবলৈ আমি চেষ্টা কৰা নাই। গতিকে সদায় তেওঁলোকে পৰনিৰ্ভৰশীল হৈ জীৱনটো পাৰ কৰিব বিচাৰে, আৰু যেতিয়া তেওঁলোকে এটা বুজিব পৰা হয় তেতিয়াহ'লে তেওঁলোকে পৃথিৱীখন অন্ধকাৰ দেখে। BA পাছ কৰিলে, BSc পাছ কৰিলে বা ইঞ্জিনিয়াৰিং পাছ কৰিলে। আজি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত কিন্তু আমি যেতিয়া ইজৰাইল এখন মৰুভূমিৰ দেশ আমি সকলোৱে জানো, আৰু তেওঁলোকে আজি কৃষি প্ৰযুক্তি বা কৃষি উৎপাদনৰ ক্ষেত্ৰত বিশ্বগুৰু বুলি কয়। আজি ইজৰাইলখন সৰু দেশ, কিন্তু সেই দেশখনে আজি কৃষি উৎপাদনত মৰুভূমিৰে পৰিণ এখন দেশ আজি কৃষি উৎপাদনত বিশ্বগুৰু হ'বলৈ কেনেকৈ পাৰিছে। আপোনালোকে নেডাৰলেণ্ডৰ কথাটো জানে, নেডাৰলেণ্ডত অসমতকৈ সৰু দেশ কিন্তু কৃষি আমদানি ৰপ্তানি কৰি বিশ্বৰ 2য় স্থানত আছে নেডাৰলেণ্ড। আমি অসমীয়াই কি কৰি আছোঁ, আমি কোনো ক্ষেত্ৰতে কিন্তু আমি আচলতে সঠিকভাৱে চিন্তা কৰিব পৰা আমাৰ দক্ষতাটো নাই। আমি বেলেগে কৰি দিব খাম, এই মানসিকতাৰে আমি আগুৱাই গৈ আছোঁ। এতিয়া অসমত আজি কৃষিভিত্তিক উদ্যোগে হওক, পৰ্যটন উদ্যোগে হওক, উদ্যোগৰ মানসিকতা, দক্ষতা বিকাশ, প্ৰযুক্তি নিৰ্ভৰ এইবিলাক আজি নাই। এতিয়া আমাৰ ChatGPT আহিলে, মই প্ৰায় কওঁ আজি ছুপাৰ কম্পিউটাৰে হওক, আজি বিভিন্ন ধৰণৰ প্ৰযুক্তিবিলাক আজি মানে ব্লকচেইনে হওক আগুৱাই গৈছে। এই কথাবিলাক বুজাবৰ কাৰণে আমাৰ ডুমডুমাই হওক, ডিব্ৰুগড়ে হওক বা গুৱাহাটী হওক কিন্তু তেনেকুৱা ধৰণৰ কোচিং চেণ্টাৰ নাই।
আমাৰ কোচিং চেণ্টাৰ যদি আজি ChatGPT শিকাব পৰা, আজি ভিডিঅ' এডিটিং শিকাব পৰা, তেনেকুৱা ধৰণৰ দক্ষতাবিলাকো যদি আমাৰ ল'ৰা ছোৱালীয়ে কৰিলেহেঁতেন। আগতে আমাৰ ইয়াত PCOবিলাক আছিলে, সেই PCOবিলাক আমি তেতিয়া ইমান ব্যৱহাৰ কৰিছিলোঁ। সেই PCOৰ নিচিনাকৈ যদি ইয়াত আমি এনেকুৱা ধৰণৰ যিবিলাক প্ৰযুক্তি, সেই প্ৰযুক্তি শিকাবৰ কাৰণেও যদি ইয়াত 2খন 3খন 5খন যদি আমি দোকান খুলি দিওঁ বা কোচিং চেণ্টাৰ খুলি দিওঁ, তেতিয়া মই ভাবোঁ আমাৰ সমাজখন কিন্তু আগুৱাই গ'লে নাই। সেই কথাবিলাকো আমি হয়তো আগুৱাই নিব পৰা নাই। এতিয়া ডুমডুমা অঞ্চলত যদি কোনোবাই কোচিং চেণ্টাৰ এটা খুলি দিয়ে, আমাৰ লেটেষ্ট যিখিনি প্ৰযুক্তি ব্লক চেইনৰ পৰা আদি কৰি গোটেই নেনো টেকন'লজিৰ পৰা আদি কৰি যিমান যি আছে গোটেইখিনি শিকাব পৰা বস্তু জ্ঞান দিব পৰা যদি ইয়াত কোচিং চেণ্টাৰ এটা খুলি দিয়ে, মই ভাবোঁ মাহে বাদ দিয়ক দিনতে আমাৰ লক্ষ লক্ষ টকা উপাৰ্জন হ'ব। কিন্তু সেই কথাবিলাকো আমি আজি ভাবিব পৰা নাই, কাৰণ পৃথিৱীখন সলনি হৈছে, পৃথিৱীখন প্ৰযুক্তিয়ে আগুৱাই গৈছে। সেই প্ৰযুক্তি ক'ত গৈছে, আমাৰ প্ৰযুক্তি ক'লৈ গৈছে, এই কথাটো কিন্তু আমি অনুভৱ কৰিব পৰা নাই যে প্ৰযুক্তিয়ে যে আমাৰ পৃথিৱীখন ক'লৈ গৈছে। আজি হয়তো আমি ডুমডুমলৈ আহিছোঁ, আজি দুপৰীয়া সাঁজটো আমাক খোৱালে, ইয়াতে খাইছোঁ, কিন্তু আৰু ধৰি লওক 5 বছৰ বা 10 বছৰ ভিতৰত প্ৰযুক্তি আমাক এনেকুৱা ধৰণৰ ক'ব যে শশীক মাতিলোঁ, আমি এইবাৰ চন্দ্ৰত দুপৰীয়া সাঁজটো খাম আৰু ৰাতি মংগল গ্ৰহত আমি ধুনীয়াকৈ এটা প্ৰগ্ৰাম চাম, 5 ষ্টাৰ হোটেলত থাকিম, তাৰপিছত বৃহস্পতি গ্ৰহত দুদিনমান ঘূৰি আকৌ পৃথিৱীলৈ ঘূৰি আহিম। আৰু 10-15 বছৰ বা এনেকুৱা এটা সময়ত হয়তো আমাৰ তেনেকুৱা এটা পৰিৱৰ্তন হ'ব। এই কথাবিলাক কিন্তু আমাৰ যুৱক যুৱতীসকলক, উঠি অহা প্ৰজন্মক আমি বুজাবৰ কাৰণে সক্ষম নহয়। আমি যিমান চেষ্টা কৰিলোঁ তেওঁলোকে বুজিবলৈ চেষ্টা নকৰে, বেছিভাগে কিন্তু চেষ্টা নকৰে। গতিকে এইদৰে কথাবিলাক বুজিবলৈ চেষ্টা নকৰে, তাৰ কাৰণে আমাৰ সমাজখন কিন্তু হয়তো সঠিক দিশে আমি আগুৱাই নিব পৰা নাই। ক'তো আমাৰ দক্ষতাটো দেখুৱাব নোৱাৰোঁ। আমি আমাৰ বিশ্ববিদ্যালয়ৰ ভিতৰত গ'ল্ড মেডেল হ'ব পাৰে, বিশ্ববিদ্যালয়ৰ ভিতৰত শ্ৰেষ্ঠ গ্ৰেজুৱেট হ'ব পাৰে, কিন্তু বিশ্ববিদ্যালয়ৰ ভিতৰত শ্ৰেষ্ঠ গ'ল্ড মেডেলেই হওক বা গ্ৰেজুৱেটেই হওক, সেইজনে যদি চাফ চিকুণকৈ থাকিব লাগে বুলি নাজানে, তেতিয়াহ'লে কিন্তু শিক্ষাটো কেতিয়াও সম্পূৰ্ণ নহয়। আমি এই কথাটো মানে সদায় মনোযোগ নিদিওঁ যে তেওঁ বেষ্ট গ্ৰেজুৱেট হৈ গ'ল, তেওঁ কিন্তু বেষ্ট গ্ৰেজুৱেট হৈ আহিছে, কিন্তু চাফ চিকুণকৈ থাকিব নাজানে, নিজৰ টয়লেটটো বা প্ৰস্ৰাৱগাৰটো পৰিষ্কাৰ কৰি ৰাখিব নাজানে বা পঢ়াৰ কথাটো বেলেগ ক'ব নাজানে। গতিকে আমি অকল ডিগ্ৰী লাভৰ কাৰণে, চাৰ্টিফিকেটৰ কাৰণে আমি আগুৱাই গৈছোঁ। আজি কিন্তু অসমখনত অত্যন্ত মানে সুবিধা। ভিয়েটনামত মই দেখিলোঁ যে বাঁহৰ পৰা এনেকুৱা ধৰণৰ বস্তু উৎপাদন কৰিছে, সেই উৎপাদন কৰা কথাবিলাক আমি দেখুৱাই দিবও পৰা নাই, আমাকো বুজাই দিব পৰা নাই। এতিয়া বাঁহৰ পৰা সুগন্ধি, বিভিন্ন ধৰণৰ সুগন্ধিকে ধৰি বেগৰ পৰা আদি কৰি ক'ব নোৱাৰে যে এইটো বাঁহৰ মানে পৰা সৃষ্টি কৰা হৈছে বা উৎপাদন কৰা হৈছে। গতিকে তেনেকুৱা এটা আমি কাৰখানা চাবলৈ গৈছিলোঁ ভিয়েটনামত, আৰু আচৰিত কথা যে সেই বস্তুবিলাক কিন্তু পৃথিৱীৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰা হয়, আৰু আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানে সেইবিলাক আমদানি কৰি আনে। গতিকে আমি কিন্তু ইয়াতে উৎপাদন কৰিব পাৰোঁ, সেই কথাবিলাক কিন্তু আমি ভাবিব নোৱাৰোঁ। আমাৰ এই কথাবিলাক যদি আমি ভাবোঁ, তেতিয়াহ'লে আমাৰ অসমখন, যিহেতু আমি কওঁ যে সমুৱালী, অসমৰ মাটি প্ৰকৃতি ইমানেই উৰ্বৰ, উটাৰ যে মাটিত শুকান ডাল এটা পুতি থ'লেও এজোপা সুন্দৰকৈ গছ গজি উঠে। কিন্তু দুখৰ বিষয় যে সোণৰ জেউতি চৰোৱা অসম সন্তান হৈ আজি আমি অসমীয়া যুৱক যুৱতীসকলে আনৰ দুৱাৰত, কিন্তু আনৰ ৰাজ্যত গৈ ভিক্ষাৰীৰ দৰে থিয় হ'ব লগা হৈছে। আজি অসম কদৰ্য পৰিৱেশত থাকে, কিন্তু তেওঁলোকে ইয়াত কিন্তু থাকিব নোৱাৰে। যে কিয় হৈছে এইবিলাক কথা, আমাৰ মানসিকতাটো আমি সলনি কৰিব পৰা নাই। অসমীয়া যুৱক যুৱতীসকল কষ্টৰী মৃগৰ দৰে হৈ পৰিছে বুলি মই ভাবোঁ। কষ্টৰী মৃগ, আপোনালোকে জানে কষ্টৰী মৃগই নিজৰ নাভিত থকা সুগন্ধিৰ কথা নাজানি গোটেই অৰণ্যত সুগন্ধি বিচাৰি হাহাকাৰ কৰি ফুৰাৰ দৰে অসমৰ বুকুত অফুৰন্ত সম্ভাৱনা থকাৰ পিছতো হাজাৰ হাজাৰ যুৱক যুৱতী কেৰেলা হোটেলত, ৰবৰৰ বাগানত, গুজৰাটৰ ফেক্টৰীত বা বাংগালুৰুত ছিকিউৰিটি গাৰ্ড সামান্য টকাতে কাম কৰি আছে। জোনাক এৰি আজি আমি অসমীয়া যুৱক যুৱতী কৃত্ৰিম পোহৰৰ সন্ধানত এক প্ৰকাৰ দিশা হৈ পৰিছোঁ। এইখিনিতে মনত পৰিছে বিখ্যাত দাৰ্শনিক কনফুচিয়াছৰ সেই বিখ্যাত উক্তিষাৰী। তেওঁ কৈছিল, তুমি ভাল পোৱা কাম এটা বাছি লোৱা যেতিয়া তুমি জীৱনত এদিনো কষ্ট পাব লগা নহয়। গতিকে আমি ভাল পোৱা কামটো বিচাৰিব নোৱাৰোঁ। ইয়াত আমি অসমত অসমীয়া যুৱক যুৱতীসকলে ভাল পোৱা কাম এটা কিন্তু বৰ বেছি দিনলৈ কৰিব নোৱাৰোঁ। কোনোবাই কৰিছে, আকৌ সেইটোকে আমি কৰিলোঁ, আকৌ আমি সেইটো এৰিলোঁ, তাৰপিছত আমি আধা বাটতে নিথৰো হৈ পৰোঁ। গতিকে আমাৰ মানসিকতাটো গঢ়ি তুলিবৰ কাৰণে কেনেকুৱা এটা পৰিৱেশ দিব লাগে, এই কথাটো হয়তো আমিও আজি অনুভৱ কৰা নাই। প্ৰতিদিনে যেতিয়া গুৱাহাটী ৰেল ষ্টেচনে হওক, ডিব্ৰুগড় ৰেল ষ্টেচনে হওক, বহিৰাজ্যলৈ যেতিয়া আমাৰ ল'ৰা ছোৱালীবোৰ যায়,
ইয়াৰ মূল কাৰণ চৰকাৰী চাকৰিৰ অভাৱ বুলি মই কেতিয়াও নকওঁ, কাৰণ কোনোখন দেশে পৃথিৱীৰ কোনোখন ৰাজ্যই কিন্তু কেতিয়াও পূৰ্ণ নিযুক্তি দিব নোৱাৰে, এইটো কিন্তু অসম্ভৱ কথা। বৰঞ্চ অসমত এতিয়াও কৰ্ম সংস্কৃতিৰ সৃষ্টি হোৱা নাই। কাম কৰিব লাগে, শ্লোগান, আৱেগ এইবিলাকক লৈ ব্যস্ত হৈ আছোঁ। আমি আৱেগৰ দ্বাৰা এনেকুৱা ধৰণে গৈ আছোঁ, আমি বিবেকক তাৰ দিক নিৰ্ণয়ক হিচাপে ব্যৱহাৰ কৰিবলৈ শিকা নাই। আমি আৱেগৰ বশৱৰ্তী হৈ কাম কৰি আছোঁ। শ্লোগান দিলে আমাৰ দেশখন পৰিৱৰ্তন হ'ব। পৃথিৱীত এনেকুৱা দেশ নাই, জাতি নাই, জনগোষ্ঠী নাই, যিখন দেশত অকল শ্লোগানেৰে বা আৱেগত কিন্তু পৰিৱৰ্তন কৰিব পাৰে। আমি কাম কৰিবই লাগিব, সেই কামটো আমি নিজৰ ঠাইতে কৰিব লাগিব আৰু আমি এই পৰিৱেশটো অসমত গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগিব। আমি ভৱিষ্যতবাণী কৰাৰ আটাইতকৈ সহজ আৰু উত্তম উপায় হ'ল ইয়াক নিজেই সৃষ্টি কৰা। অসমত সমস্যাটো হ'ল ভৱিষ্যতক সৃষ্টি কৰাতকৈ ভৱিষ্যতক লৈ হাহাকাৰ অসমীয়া মানুহে বেছিকৈ কৰিছে। যে ভৱিষ্যতক আমি চিন্তা কৰি আছোঁ, কিন্তু আমি ভৱিষ্যতক লৈ কি কৰিব লাগে সেই কথাটো আমি কৰা নাই। গতিকে যে হাহাকাৰ কৰি আছোঁ আমি মানুহখিনি, সেইকাৰণে আজি গুৰুত্বপূৰ্ণ বিষয় এই আলোচনা কৰিবৰ কাৰণে এটা অতি সম্ভ্ৰান্ত সংগঠন তিনিচুকীয়া জিলা সাংবাদিক সন্থাই এই মঞ্চত হয়তো গ্ৰহণ কৰিছে। তেওঁলোকে হয়তো অসমত চাকৰি নাই, সংস্থাপন নাই বুলি কান্দি থাকিলে মই ভাবোঁ কেতিয়াও নহ'ব। ইয়াৰ সমস্যা সমাধান কৰিবই লাগিব। সেইকাৰণে স্বামী বিবেকানন্দই হয়তো কৈছিল, উঠা জাগা আৰু যেতিয়ালৈকে লক্ষ্য পূৰণ নহয় তেতিয়ালৈকে কিন্তু তোমালোকে নৰবা। এনে চিন্তাৰে অসমীয়া যুৱক যুৱতীসকলে কাম কৰি গ'লে অসমতে সংস্থাপন সৃষ্টি হ'ব। অসমত কৃষি, পশুপালন, পৰ্যটন, ডিজিটেল বিপ্লৱ আদি সুবিধা আছে। অসমীয়া ল'ৰাই জব চিকাৰ হয়, কিন্তু জব ক্ৰিয়েটৰ নহয়। তাৰমানে অকল জবটো বিচাৰি ফুৰে, জব ক্ৰিয়েটৰ হ'ব তেওঁলোকে নাজানে। আমি কিন্তু পৃথিৱীৰ বিভিন্ন ঠাইলৈ যাওঁতে দেখোঁ যে তেওঁলোকে কিন্তু জব ক্ৰিয়েটৰ। তেওঁলোকে সৰু দোকান এখন খুলি হ'লেও তাত 2জন বা 3জন মানুহ সংস্থাপন দিছে। আমাৰ সেই কথাবিলাক কিন্তু আমাৰ নাভাবে। আমি অকল চাকৰি কৰিব লাগে, লাগিলে কম পইচাতে হওক। আমাৰ অসমীয়া যুৱক যুৱতীয়ে বাহিৰলৈ যোৱাটো পাপ নহয়। মই ভাবোঁ যিটো কথা আমি আজি গুৰুত্বপূৰ্ণ এটা বিষয় যে বাহিৰলৈ গৈছে, বাহিৰলৈ যোৱাটো পাপ নহয়। তাৰ পৰা জ্ঞান বা অভিজ্ঞতা অৰ্জন কৰিবলৈ অসমৰ বাহিৰলৈ যাওক, কিন্তু অসমলৈ উভতি আহি সেই অভিজ্ঞতাখিনি কামত লগাওক। কিন্তু কিছুমানে লগোৱা দেখিছোঁ আজিকালি। ভাল লাগে যে এই কথাখিনি আমি পাতি আছোঁ, কিছুমানে কিন্তু বাহিৰত থাকি শিকি বুজি একদম নগণ্য অংক, হয়তো 100 ভিতৰত এজন মানুহে তাৰ পৰা শিকি বুজি আহি ইয়াত তেনেকুৱা ধৰণৰ কামত লিপ্ত হৈছে। অসমীয়া মানুহে এনে এটা সপোন দেখা উচিত, যি সপোনে অসমৰ যুৱক যুৱতীয়ে কাম বিচাৰি ৰেলত টিকেট কাটি আন ৰাজ্যলৈ যাব লগা নহয়, বৰং অসম আগুৱাই যাব। অসম আপোনাৰ, মোৰ, তোমাৰ সকলোৰে। এই মাটিক সাৰুৱা কৰাৰ দায়িত্ব সকলোৰে। কেতিয়াও হতাশ হোৱা উচিত নহয়, কাৰণ সূৰ্যাস্তৰ পিছত আকৌ এদিন সূৰ্যোদয় হ'ব। মই ভাবোঁ যে আমি কাম কৰাৰ পৰিৱেশ কেনেকৈ সৃষ্টি কৰিব লাগে, আমাৰ সংবাদ মাধ্যমেও এইটো গুৰুত্ব সহকাৰে ল'ব লাগে। TRP ক্ষেত্ৰত দৌৰি থাকিব নালাগে বুলি ভাবোঁ। আমি যিমানখিনি ভাবোঁ যে TRPৰ কাৰণে আজি বহুত সংবাদ মাধ্যমত কিতাপৰ বিষয়ে আলোচনা নকৰে, আমাৰ ভাল এইটো যিটো বিষয়, এনেকুৱা ধৰণৰ বিষয়বিলাক আলোচনা নকৰে। আজি পৃথিৱীখন ক'লৈ গৈছে, ক'ত আছে, আমি আৰু 10 বছৰৰ ভিতৰত ক'লৈ যাম, এই কথাবিলাক কিন্তু বহুত সংবাদ মাধ্যমত আজিও আলোচনা নকৰে বা বাতৰি কাকততো আলোচনা নকৰে। আমি আজিও হয়তো 2025 চনতে ৰৈ আছোঁ আৰু বহুত দেশ কিন্তু 2080 চনত আছে, 2100 চনত আছে। গতিকে এই ধৰণৰ যে দেশবিলাক আগুৱাই গৈছে, আমি ক'লৈ গৈ আছোঁ, এতিয়া মই ইয়াত কথাখিনি কৈ আছোঁ আৰু এই কথাখিনি কৈ থাকোঁতে কিমানজন মানুহৰ ভাল লাগিছে বা বেয়া লাগিছে, এই কথাখিনি কিন্তু বহুতে জানিব পৰা অৱস্থা হ'লেই, বহুতে জানিব পাৰে। গতিকে এতিয়া আজিকালি টেকন'লজি, নেনো টেকন'লজি, ছুপাৰ কম্পিউটাৰৰ যুগত মানে মোৰ কথাকেইটা কেইজন মানুহে ভাল পাইছে মই ইয়াতে গম পাব পাৰোঁ। তেনেকুৱা নেনো চিপ লগাই থয় আৰু গম পাই যে এইকেইজন মানুহে বেয়া পাইছে, মই কৈ দিব যে আপোনালোকে মোৰ কথাখিনি ভাল পোৱা নাই, আপোনালোকে উঠি যাব পাৰে। আৰু কেইজন মানুহৰ ভাল লাগিছে সেই কথাটো মানে মই ইয়াতে গম পাম, আৰু সেই মানুহজনক আপোনালোকে আৰু শুনিব বিচাৰিছে যদি আৰু শুনিব পাৰে, মই আৰু কথা পাম। গতিকে আমি পৃথিৱীখন যে আগুৱাই গৈছে, এই কথাটো কিন্তু মই ভাবোঁ সংবাদ মাধ্যমে যিদৰে পদক্ষেপ ল'ব লাগে, অধিক পদক্ষেপ ল'ব লাগে, তেতিয়া আমি প্ৰত্যেকজন মানুহকে আমি বিবেকবান কৰি তুলিব পাৰোঁ। কাৰণ সংবাদ মাধ্যমে আমাৰ সমাজখনৰ বিবেক, সংবাদ মাধ্যমে সমাজখন কেনি যাব, ক'লৈ গৈ আছে, এই কথাবিলাক কিন্তু সদায় উপস্থাপন কৰে বা জনতাক বা পঢ়ুৱৈ পাঠকক সদায় অৱগত কৰে। গতিকে বিবেকবান এটা মাধ্যম হিচাপে কিন্তু সংবাদ মাধ্যমে যথেষ্ট কাম কৰিব পাৰে, আৰু এই কামটোকে হয়তো তিনিচুকীয়া জিলা সাংবাদিক সন্থাই কৰিছে। আমি দেখিছোঁ যে এনেকুৱা কামবিলাকে কিন্তু আমাৰ সমাজখনক আমাৰ বেছি পৰিৱৰ্তন কৰিব পাৰে। আৰু ভাবিব নালাগে যে মানুহ কম আছে,
যে আমি এজন মানুহে কিন্তু পৃথিৱীখন সলনি কৰি দিব পাৰে। আজি শংকৰদেৱে হওক এজন মানুহ, আজি বুদ্ধদেৱে হওক এজন মানুহ, আজি যীশুখ্ৰীষ্ট এজন মানুহ, শংকৰাচাৰ্য এজন মানুহ, এজন মানুহে কিন্তু সমাজখন পৰিৱৰ্তন কৰি দিব পাৰে। গতিকে আপোনালোক আজি তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ইমানবিলাক বিষয়ববীয়া আছে, ইমান আপোনালোকৰ সাংবাদিক আছে, কৰ্মী আছে, গতিকে আপোনালোকে প্ৰত্যেকে যদি একেটা মুঠিৰে আগুৱাই যায় তেতিয়াহ'লে কিন্তু আমাৰ সমাজখন কিন্তু যিটো আজি বহিৰ্গমন হৈছে সেই বহিৰ্গমনৰ পৰা তেওঁলোকক যদি কওঁ যে আজি টুৰিজিমত তোমালোকে ইমান সুন্দৰ সুবিধা আছে, আজি ৰুৰেল টুৰিজিম ইয়াত যদি ডুমডুমাৰ ওচৰত ৰুৰেল টুৰিজিম বা আজি ভিলেজ টুৰিজিম কৰি তোলে তেতিয়াহ'লে এনেকুৱা ধৰণৰ পৰ্যটন ক্ষেত্ৰবিলাক বা এগ্ৰিকালচাৰ টুৰিজিমো যদি কৰিব পাৰে তেনেকুৱা কৰিলে কিন্তু মানে একেবাৰে সেই টুৰিজিমটো গ্ৰ' হোৱাৰ লগে লগে তাত চেলুন নাপিত যিমান যি লাগে চব হোটেল মানে গাড়ী ঘোঁৰা সবেই জড়িত হৈ পৰিব, সংস্থাপন সৃষ্টি হ'ব। গতিকে এই কথাবিলাক আমি নাভাবোঁ। আজি টি টুৰিজিম আৰু ডুমডুমা চাহ বাগানৰ অতীত আছে, এই চাহ বাগানবিলাকক লৈ যদি টি টুৰিজিম আমি কৰি তুলিব পাৰোঁ তেতিয়া ইমান ধৰণৰ এটা সংস্থাপন সৃষ্টি হ'ব, তেতিয়া এই কথাবিলাক মই ভাবোঁ অতীত হৈ যাব। গতিকে প্ৰত্যেকটো আজি পশুপালনে হওক বা অন্যান্য ক্ষেত্ৰবিলাকে হওক সকলো যদি আমি আগুৱাই নিব পাৰোঁ তেতিয়াহ'লে কিন্তু আমি নতুন প্ৰজন্মক আমি এই যিটো দোষাৰোপ কৰি আছোঁ যে বাহিৰলৈ গৈছে কাম কৰিছে ইয়াতে তেওঁলোকে কৰিব পাৰিব আৰু তেওঁলোকৰ মানসিকতাটো নিশ্চয় সলনি হ'ব বুলি মই ভাবোঁ। আমাৰ মানসিকতাটো সঁচা অৰ্থত সলনি হ'ব লাগিব আৰু ডিগ্ৰীতকৈ আমি আমাৰ দক্ষতাটো গুৰুত্ব দিব লাগিব। আৰু আজিকালি মাল্টিনেশ্যনেল বহুত কোম্পানীয়ে PhD কেইটা আছে, কি ডিগ্ৰী আছে এইবিলাক কিন্তু নাচায়। কি জানা তুমি, কি জানা সেইটোৱে ডাঙৰ কথা। আৰু আজিকালি নতুন চাকৰি সৃষ্টি হৈছে, সেই কথাবিলাকো আমি এতিয়া ভাবিব লগা হ'ল। এতিয়া অসমীয়া ল'ৰাই চাকৰি পালে আৰু চাকৰি পোৱাৰ পিছত 3 মাহলৈকে সেই ল'ৰাটোৱে কি কাম কৰিব লাগে নাজানে। তাৰপিছত কোম্পানীটোক অৱশেষত সুধিলেগৈ যে পৰিচালকক যে আচলতে মোৰ কি কাম, মই 3 মাহ ধৰি দৰমহা পাই আছোঁ কিন্তু মোৰ কামটো কি, মই একো কাম কৰা নাই কিন্তু মই দৰমহা পাই আছোঁ। তেতিয়া ক'লে যে নহয়, তোমাৰ কামটো অকল চিন্তা কৰাৰ কাম। তুমি গাড়ী কেনেকুৱা মানে শ্বেপ চাইজ আকাৰ প্ৰকাৰ কি হ'ব, কেনেকুৱা ধুনীয়া হ'ব, গোটেইটো তুমি ভাবি কিনে ক'ব লাগিব। তোমাৰ কামটো হ'ল অকল ভবা কাম, বেলেগ কাম না, তুমি ভাবিবা আৰু ক'বা। গতিকে তেনেকুৱা নতুন চাকৰিও সৃষ্টি হৈছে। গতিকে পৃথিৱীখন পৰিৱৰ্তন হৈছে। এই পৰিৱৰ্তনৰ পৃথিৱীত আমি খাপ খুৱাই যাবৰ কাৰণে নতুন সংস্থাপনৰ সৃষ্টি হৈছে আৰু সেই সংস্থাপনবিলাক আমি নতুনকৈ এতিয়া ইয়াত সৃষ্টি কৰিব লাগিব। আজি ছুপাৰ কম্পিউটাৰৰ বিষয়ে আমাৰ বহুত ল'ৰা ছোৱালীয়ে নাজানে। গতিকে ছুপাৰ কম্পিউটাৰৰ কথাটো আজি পৃথিৱীত ক'ত কিমানটা ছুপাৰ কম্পিউটাৰ আছে এই কথাবিলাক আমি চিন্তা আজিও কৰা নাই। আমি কেইজনমানে 7টামান কম্পিউটাৰ আগত থিয় হৈ দিলোঁ, 1 মিনিট 2 মিনিটকৈ 7টামান এটা লেবৰেটৰী নিচিনা তাত আছে, থিয় হৈ দিলোঁ। তাৰপিছত মানে আমাৰ গোটেই শৰীৰটো কি হ'ল, কি হৈ আছে মানে একেবাৰে ৰিপৰ্টটো ওলাইছে আৰু লগতে মেডিচিনৰ দোকান আছে, মেডিচিন লৈ মানে যাবগৈ পাৰোঁ। গতিকে এই কামবিলাক মানে এনেকুৱা ধৰণৰ প্ৰযুক্তি যে ডেভেলপ হৈছে যে আমি এইটো জাবৰ জোঁথৰ পেলাবলৈ ঠাই মানে বিচাৰি ফুৰোঁ, তাত জাবৰ জোঁথৰ কিনিব লগা হৈছে বাহিৰৰ পৰা। আৰু তাত মানে ৱেষ্ট মেনেজমেণ্টৰ সেই প্ৰজেক্টটোত ইমান নতুন বস্তু প্ৰডাকশ্যন হৈছে। এতিয়া ৰাস্তাত যিবিলাক টাইলছে হওক ব্লকে হওক সেই ৱেষ্ট মেনেজমেণ্টৰ পৰা গেলা পচা বস্তুৰ পৰা প্ৰডাকশ্যন কৰিছে আৰু বিভিন্ন ধৰণৰ মানে পাৰ্চেলবিলাক তাৰ পৰা প্ৰডাকশ্যন কৰিছে। গতিকে আমাৰ নতুন প্ৰজন্মক হয়তো এই কথাবোৰ বুজাব পৰা নাই যে জাবৰ মানে জাবৰ নহয়, এইটো সম্পদ, জাবৰো যে সম্পদ সেই কথাটো আমি শিকাব পৰা নাই। গতিকে এই কথাবিলাক মই ভাবোঁ নতুন প্ৰজন্মই জনাটো উচিত। আৰু পৃথিৱীখন দূৰৰ পৰা নহ'লেও ওচৰৰ পৰা নহ'লেও ক'ব পৰা হ'লেও চাব লাগে যে পৃথিৱীখন ক'লৈ গৈ আছে, আমি ক'ত গৈ আছোঁ। আমি কিন্তু বহুত পিছত আছোঁ যেন লাগে। এতিয়া অসম চৰকাৰে হওক ভাৰত চৰকাৰে আজি যথেষ্টখিনি চিন্তা কৰিছে। আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ে তেখেতে চেষ্টা কৰি আছে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে চেষ্টা কৰিছে, কিন্তু অকল এজন বা দুজনে কিন্তু কৈ থাকিলে নহ'ব। যে চীনখন কেলৈ আগবাঢ়ি গৈছে, তেতিয়া বিভিন্নজনক সুধিলে যে তোমাৰ লক্ষ্যটো কি। যদি বাছ ড্ৰাইভাৰজনক লগ পাইছে, তেওঁ সুধিলে যে তোমাৰ লক্ষ্যটো কি, চীনৰ সেই বাছ ড্ৰাইভাৰজনে ক'লে যে মই চীনক 1 নম্বৰ কৰিম। ঠিক তেনেকৈ প্ৰফেচাৰ এজনক লগ পাইছে, সুধিছে তোমাৰ লক্ষ্যটো কি, বোলে চীনক মই 1 নম্বৰ কৰাৰ মোৰ লক্ষ্য। ঠিক তেনেকৈ কোনোবা নাৱৰীয়া এজনক যদি সুধিছে, ৰিক্সাৱালাক সুধিছে, যিমান যাক উদ্যোগপতি সুধিছে, হোটেলৰ মেনেজাৰক সুধিছে, হোটেলৰ মালিকক যাকে যেনেকৈ লগ পালে সুধিছে যে তোমালোকৰ লক্ষ্যটো কি, তেওঁলোকে কৈছে যে আমাৰ লক্ষ্য এটাই, চীনখনক 1 নম্বৰ কৰিম। কিন্তু আমাৰ ইয়াত 1 নম্বৰ কৰা মানসিকতাটো হয়তো বহুতৰ নাই। মানে নিজৰ লক্ষ্য পূৰণ কৰাত লাগি আছে, কেনেকৈ আমি আগুৱাই যাম। কিন্তু সমূহীয়াভাৱে যদি আমি এটা লক্ষ্যলৈ আগুৱাই যাওঁ
প্ৰত্যেকে যদি চিন্তা কৰোঁ, এতিয়া ডুমডুমা অঞ্চলত যদি আমাৰ গোটেই আমাৰ মানুহখিনিয়ে যদি আমি চিন্তা কৰোঁ, নতুন প্ৰজন্মক কিন্তু সময়ে সময়ে মাহে মাহে এই কথাবোৰ বুজাই থাকিব লাগিব। পৃথিৱীখনৰ গতিসূত্ৰ লক্ষ্য আমি বুজাব লাগিব। তেতিয়াহে মই ভাবোঁ উঠি অহা প্ৰজন্মই গম পাব, নহ'লে আমাৰ পৃথিৱীখন আমাৰ এখন বেলেগ পৃথিৱীত আমি ৰৈ যাম। উঠি অহা প্ৰজন্মই আজিকালি পঢ়া শুনা কৰিবলৈ এৰিলে, গতিকে তেওঁলোকে সংস্থাপন ক'ত পাব? আজিকালি বহুত ল'ৰা ছোৱালীয়ে বাতৰি কাগজ নপঢ়ে, আলোচনী নপঢ়ে। আমি যেতিয়া ডুমডুমা দিয়াত আছিলোঁ, এতিয়া ষ্টাডি কৰ্ণাৰত আমি একদম মই তেতিয়া তাত বহিয়ে ল'লোঁ। বহুত আছে যে ৰাতিপুৱা গৈ একদম শাৰী পাতি থাকে বাতৰি কাগজখন আলোচনীখনৰ কাৰণে। আজিকালি বাতৰি আলোচনীৰ নাম সুধিলেও তেওঁলোকে ক'বই নোৱাৰে। যিটো জাতিৰ উঠি অহা প্ৰজন্মই, যিটো জাতিৰ মানুহে পঢ়া শুনা কৰিব নিবিচাৰে, অধ্যয়ন কৰিব নিবিচাৰে, জানিবলৈ বুজিবলৈ শিকিবলৈ নিবিচাৰে, সেইটো জাতি কিন্তু পৃথিৱীত কেতিয়াও জীয়াই থাকিব নোৱাৰে, সদায় পিছুৱাই যাব। আৰু তেওঁলোকে বিভিন্ন দিশত হাহাকাৰ কৰি সদায় ব্যতিব্যস্ত হৈ থাকিব, তেওঁলোকে জীয়াই থাকিব। গতিকে আমি পৃথিৱীখনক আগুৱাই যোৱাৰ লক্ষ্য লৈ যদি আমি অধ্যয়ন কৰোঁ, পঢ়া শুনা কৰোঁ, আমি বুজিবলৈ চেষ্টা কৰোঁ, বিভিন্ন প্ৰকাৰে আমি যদি জানিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে কিন্তু পৃথিৱীত আমি জীয়াই থাকিব পাৰিম। আৰু যিটো আজি আমাৰ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী তেখেতে কৈছে যে বিশ্বগুৰু হ'বৰ কাৰণে, আমি বিশ্বগুৰু হ'ম কেনেকৈ? আমি এই মঞ্চৰ পৰাই বিশ্বগুৰু হ'ব লাগিব। বিশ্বগুৰু অকল মুখত আমি শ্লোগানত বিশ্বগুৰু আমি হ'ব নোৱাৰিম। প্ৰত্যেকজন মানুহে কিন্তু এইখন মঞ্চৰ পৰাই চিন্তা কৰি যাব লাগিব যে কেনেকৈ আমি বিশ্বগুৰু হ'ম। প্ৰত্যেকজনে চিন্তা কৰিব লাগিব। অকল ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীজনে যদি কৈ থাকে মই বিশ্বগুৰু হ'ম বা ভাৰতবৰ্ষক বিশ্বগুৰু কৰিম, তেতিয়া নহ'ব। গতিকে বিশ্বগুৰু হ'বৰ কাৰণে প্ৰত্যেকজন ব্যক্তিয়ে তেনেকুৱা ধৰণৰ ৰাতিপুৱাৰ পৰা গধূলিলৈকে চিন্তা কৰিব লাগিব, নিৰলসভাৱে কাম কৰি যাব লাগিব। আজি দ্বিতীয় বিশ্বযুদ্ধত একেবাৰে ধ্বংস হৈ যোৱা জাপানখন কেলৈ তেনেকুৱা আজি ইমান উন্নত হ'ল? ইমান উন্নত হোৱাৰ কাৰণটো হ'ল তেওঁলোকক কাম কৰিবৰ কাৰণে মানা কৰে যে তোমালোকে বেছি কাম নকৰিবা। গতিকে তেওঁলোকক বিভিন্ন অফিচবিলাকত বিচনা দি দিয়ে ৰেষ্ট ল'বৰ কাৰণে, ৰেষ্ট নলয়। মানে দেশৰ কাৰণে, দেশক ভাল পোৱা, জাতিক ভাল পোৱা, এই কথাবিলাক কিন্তু সেই দেশবিলাকত আছে। আমাৰ দেশক ভাল পোৱা, জাতিক ভাল পোৱা, এই কথাবিলাক কিন্তু অকল মানে শ্লোগান, অন্তৰৰ পৰা নহয়। আমি অন্তৰৰ পৰা যেতিয়ালৈকে কৰিব নোৱাৰোঁ, দেশখনক আমি ভাল পাব নোৱাৰোঁ, সমাজখনক জাতিটোক ভাল পাব নোৱাৰোঁ, অকল শ্লোগানে কিন্তু আমি দেশখনক কেতিয়াও পৰিৱৰ্তন কৰিব নোৱাৰোঁ। গতিকে সঁচাকৈ আমি ৰাতিপুৱা কেইটা বজাত শুই উঠিছোঁ, কি কৰিলোঁ দিনটোত, আমি ৰাতিপুৱাৰ পৰা আমি নিশা শোৱালৈকে কি কাম কৰিলোঁ, এই কথাটো কিন্তু আমি অনুভৱ কৰিব লাগিব। আমি কৰিছোঁ কি আচলতে, দেশখনৰ কাৰণে কি দিলোঁ, নিজৰ কাৰণে কি দিলোঁ। আনকি নিজৰ কাৰণে আমি বেছিভাগ মানুহে, অসমীয়া মানুহে নিজৰ স্বাস্থ্যৰ যতনটো নলওঁ। আমি অকণমান যোগা নকৰোঁ, অকণমান খোজ নাকাঢ়োঁ, অকণমান শৰীৰ চৰ্চা নকৰোঁ। আমি 15 মিনিট সময় আমি শৰীৰ চৰ্চা নকৰোঁ বেছিভাগ মানুহে। গতিকে নিজক যেতিয়া ভাল পাব নোৱাৰে, যিজন মানুহে নিজৰ ভাল পাব নোৱাৰে, সেই মানুহে কিন্তু কেতিয়াও জাতিক ভাল পাব নোৱাৰে, আনক ভাল পাব নোৱাৰে, দেশখনকো ভাল পাব নোৱাৰে, ৰাষ্ট্ৰকো ভাল পাব নোৱাৰে। গতিকে আমি প্ৰকৃততে প্ৰত্যেকজন ব্যক্তিয়ে অনুভৱ কৰা উচিত যে আচলতে আমি দিনটোত আমি ৰাতিপুৱা শুই উঠাৰ পৰা নিশা শোৱালৈকে কি কৰিছোঁ, কেনেকৈ সময়বোৰ পাৰ কৰিছোঁ, তেতিয়াহে আমি অনুভৱ কৰিব পাৰিম, আমি দেশখনক আগুৱাই নিব পাৰিম। আৰু এই সংকল্প যদি আমি জ্যেষ্ঠসকলে, আমি কনিষ্ঠসকলক বা উঠি অহা প্ৰজন্মক আমি দি দেখুৱাব পাৰোঁ, তেতিয়া আমাৰ এই যে সংস্থাপনহীনতা, তোমালোকে তাত যাব নালাগে, ইয়াতে টুৰিজিম আছে, ইয়াতে কৰা। তোমালোকে তালৈ যাব নালাগে, ইয়াতে তোমালোকৰ কৃষি ভালকৈ কৰা, ইয়াতে তোমালোকে সংস্থাপন পাবা। তোমালোকে তালৈকে যাব নালাগে, ইয়াতে উদ্যোগ গঢ়া, ইয়াতে আমি কৰিব পাৰোঁ। এতিয়া ইয়াত মানে যদি চাইকেল উদ্যোগ এটা খোলে, ইয়াত চাইকেল উদ্যোগ নাই, গতিকে ইয়াত চাইকেল উদ্যোগ এটা যদি খুলি দিয়ে, স্বাভাৱিকতে চাইকেল কিনা মানুহৰ সংখ্যাটো বাঢ়িব। ইয়াত মানে ধৰি লওক মটৰ চাইকেলৰ উদ্যোগ এটা নাই, ইয়াত মটৰ চাইকেলৰ উদ্যোগ এটা যদি ডুমডুমাত খুলি দিয়ে, তেতিয়া স্বাভাৱিকতে মটৰ চাইকেল গোটেই নৰ্থ ইষ্টৰ বিভিন্ন ঠাইকে ধৰি বিভিন্ন ঠাইলৈ পঠিয়াব পৰা যাব। গতিকে এই কথাবিলাক য'ত নাই তাত সুবিধাটো ল'ব লাগে, আৰু সেই কথাবিলাক আমি ভাবিব নোৱাৰোঁ। কিন্তু আমাৰ কথাবিলাক ওলোটাকে বুজাই দিয়ে যে তাতনো ক'ত চাইকেল মানে ইণ্ডাষ্ট্ৰী চলিব ডুমডুমাত, তাতনো ক'ত মটৰ চাইকেলৰ ইণ্ডাষ্ট্ৰী খুলিব, তাতনো ক'ত জোতাৰ ইণ্ডাষ্ট্ৰী চলিব। তাত মানে জোতা বিক্ৰী হ'ব নাই, তুমি তথ্য সংগ্ৰহ কৰা। তেতিয়া গৈ কিনে ঘূৰি আহি ক'লে যে ছাৰ এইটোতো ইয়াত মানে জোতা পিন্ধা মানুহ এটাও নাই, ক'ত জোতা তাত বিক্ৰী হ'ব। গতিকে সেইখন মাৰ্কেট আমাৰ নাই, এজনো জোতা নিপিন্ধে, তাত এজনো চেণ্ডেল নিপিন্ধে। কিন্তু আৰু দ্বিতীয়জনক পঠিয়াই ক'লে প্ৰথমজনে এনেকৈ ৰিপৰ্ট দিলে, তুমি ভালকৈ চাই আছোন তাত মানে কথাটো কি। তেতিয়া ক'লে ছাৰ বোলে ইয়াততো সাংঘাতিক বজাৰ এখন পাই গ'লোঁ, ইয়াত জোতা চেণ্ডেল পিন্ধা মানুহ নাই, গতিকে জোতা চেণ্ডেল পিন্ধা মানুহ ধেৰ পাম। এতিয়া সিহঁতক মটিভেট কৰিলে জোতা চেণ্ডেল পিন্ধিব, আৰু আমাৰ ইণ্ডাষ্ট্ৰিটো বা বজাৰখন মাৰ্কেটটো হৈ যাব। গতিকে তেনেকুৱা আমি মানসিকতা আমি মানে গঢ়ি তুলিব পৰা নাই। গতিকে আমি সদায় শ্লোগান, আৱেগ, এনেকুৱা ধৰণৰ চিন্তাৰে গৈ আছোঁ। আৰু মই ভাবোঁ যে অসমীয়া জাতিটো সঁচাকৈ থাকিবৰ কাৰণে নাই। মই বিভিন্ন লেখাত লিখি আছোঁ, থাকিবৰ কাৰণে নাই। মোক কিন্তু এতিয়াও প্ৰশ্ন উদয় হৈছে, এইটো কাৰণে উদয় হৈছে, মই আজি ভাষাটো আছে বুলি আমি নাভাবোঁ।
আজি ভাষাটো ক'ত গ'ল? আমাৰ অসমীয়া ভাষা ৰাতিপুৱা শুই উঠাৰ পৰা লিখা হোৱালৈকে ক'ত অসমীয়া ভাষা ক'লোঁ? এটাও আমি অসমীয়া ভাষা শব্দ ক'ব পৰা নাই। আজি ৰাতিপুৱা শুই উঠি আমি বাথৰুমলৈ যাওঁ, বাথৰুমত কি কৰোঁ? আমি গোটেই কামখিনি টয়লেটৰ পৰা আদি কৰি টুথপেষ্ট, টুথব্ৰাছ, যিমান ছেভিং ক্ৰীম যত যিমান আছে চব, কিন্তু আমাৰ অসমীয়া শব্দ নাই। আমি বাথৰুমটো আমি গা ধোৱা ঘৰ বুলি ক'বলৈ লাজ পাওঁ। আমি বাথৰুমটোক আমি স্নানাগাৰ বুলি আগতে কৈছোঁ, সেইবিলাক ক'বলৈ লাজ পাওঁ। অসমীয়াত ক'বলৈ লাজ পাওঁ অকণমান অলপ তলতীয়া নিমখ খাব যেন লাগে। গতিকে আমি অসমীয়া নকৈ বেলেগ ভাষা এটালৈ গুচি গ'লোঁ। গতিকে বাথৰুমৰ পৰা ওলাই গৈ আমি কিটচেনলৈ যাওঁ। কিটচেনত আমি পাকঘৰ এৰিলোঁ। গতিকে কিটচেনত যিমান বয় বস্তু আছে, সামগ্ৰী আছে, কিন্তু আমাৰ অসমীয়া শব্দ নাই। তাৰমানে আমাৰ বাথৰুমো নেচেল অসমীয়া, আমাৰ কিটচেনো খতম, তাতো অসমীয়া নাই। বাথৰুমত বা গা ধোৱা ঘৰত অসমীয়া নাই, কিটচেনত বা পাকঘৰত নাই। আমাৰ ৰাতিপুৱা শুই উঠিলেই আমি ক'লৈ যাওঁ? মৰ্ণিং ৱাক কৰিবলৈ যাওঁ। মৰ্ণিং ৱাক কৰোঁতে এক্সিডেণ্ট হয়। এক্সিডেণ্ট হোৱাৰ পিছত 108 মাতে। 108ৰ পৰা আমাৰ হস্পিটেল যায়, নাৰ্ছক দেখুৱাই প্ৰেছক্ৰিপশ্যন লিখে, কেজুৱেলিটি ৰিপৰ্ট কত কিমান চব, কিন্তু এটাও অসমীয়া নাই। গতিকে সেইফালেও অসমীয়া নাই। গতিকে আমাৰ যদি কৈ থাকোঁ ৰাতি 12টা বাজিব এইবিলাক কথা। গতিকে আমাৰ সেইটোখনো নাই। আমি দুপৰীয়া যদি আজিকালি লাঞ্চ কৰোঁ, আমি দুপৰীয়া আহাৰ কৰিবলৈ বেয়া পাওঁ। আমি ধাবালৈ যাওঁ, ৰেষ্টুৰেণ্টলৈ যাওঁ, পাৰ্কলৈ যাওঁ, কত কিমান। ৰাতিও আমি ডিনাৰ কৰোঁ, আমি চিকেন খাওঁ, পৰ্ক খাওঁ, কত কিমান এইবোৰ ডাক খাওঁ, হাঁহজনী নোহোৱা হৈ গ'ল। গতিকে অসমীয়া ক'ত আছে মই নাজানো। গতিকে অসমীয়া সেইফালৰ পৰা নাই। অসমীয়া আমি আজি জীয়াই আছোঁ বুলি আমি ক'ব নোৱাৰোঁ। মই সেইকাৰণে এখন কিতাপ লিখিছিলোঁ যে বিন্দাছ অসমীয়া, অসমীয়া এটা বিন্দাছ অসমীয়া জাতিলৈ ৰূপান্তৰিত হৈছে। ইয়াত মোৰ সন্মুখত থকা এইটো মাইক্ৰফোনটো, কিন্তু মই মাইক্ৰফোন বুলি কওঁ, ইয়াৰ অসমীয়াটো মই নাজানো। সন্মুখত থকা চেয়াৰ বুলি কওঁ, যত যিমান বস্তু আছে, লাইট বুলি কওঁ, ফেন বুলি কওঁ, কিন্তু অসমীয়া আমি নাজানো। কিন্তু চীনত, জাপানত কিন্তু এইবিলাক নচলে। এইবিলাক লোকৰ ভাষা সংস্কৃতি নহ'ব। নিজৰ ভাষাটো শেষ হোৱাৰ লগে লগে সংস্কৃতি হেৰাই যায়। সংস্কৃতি হেৰালেতো জাতি হেৰাই যায়। গতিকে সেইবিলাক দেশত, ওচৰ চুবুৰীয়া দেশবিলাকত যদি আমি চাওঁ, কিন্তু সদায় নিজৰ ভাষাটোক গুৰুত্ব দিয়ে। অলপতে আমাৰ ডেকা চাই ক'লে যে মই ৰাছিয়াত গৈ আহিলোঁ। আপুনি হয়তো ৰাছিয়াত দেখিলে যে এখন ক'তো নাম ফলক ৰাছিয়াত বা ইংৰাজী লিখা নাই, চব ৰাছিয়ান ভাষা, ক'তো ইংৰাজী এইটো আমি নেদেখোঁ। গতিকে এনেকুৱা ধৰণৰ দেশবিলাক আছে বা পৃথিৱীত জীয়াই আছে, তেওঁলোকে আগুৱাই গৈছে। কিন্তু আমি লোকক যেতিয়া লোকৰ ভাষা সংস্কৃতি গ্ৰহণ কৰিবলৈ লৈছোঁ, নিজৰটোক তুচ্ছ জ্ঞান কৰোঁ। নিজৰটো আমি পিজ্জা খাওঁ, বাৰ্গাৰ খাওঁ। এতিয়া কৈ আছে অলপ আগতে, ক'বলৈ মন গৈছে, দীঘলীয়া হৈছে যদিও, মই যে এতিয়া পিজ্জা খাওঁ, বাৰ্গাৰ খাওঁ, সেইবিলাক আমাৰ পেটৰ কাৰণে ভাল নহয়। আমি জানো যে সেইবিলাক আমাৰ দেশখনৰ কাৰণে সেইবিলাক উপযুক্ত নহয়। সেইবিলাক খালে আমাৰ লিভাৰ যাব, কিডনি যাব। আমি জানি বুজি খাই আছোঁ। আমাৰ হস্পিটেল দৰকাৰ হৈছে তাৰ কাৰণে। পিজ্জা বাৰ্গাৰ আমাৰ এইটো বতৰ বা জলবায়ুৰ কাৰণে নহয় আচলতে। আমি সেইবিলাক খাই আছোঁ। আমি তেনেকৈ বিভিন্ন ধৰণৰ পানীয়বিলাক খাই আছোঁ। নামবিলাক ক'বলৈ বেয়া যে সেই পানীয়বিলাক খাই আছোঁ। সেই পানীয়বিলাক আমাৰ দেশখনৰ কাৰণে উপযুক্ত নহয়। সেইবিলাকৰ কাৰণে আমি লাখ লাখ কোটি কোটি, হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি আছোঁ, দি আছোঁ। গতিকে আমাৰ সকলো ফালে কিন্তু নিজস্বটো নাই। ক'তো পৰিৱেশতো নাই, পিন্ধনতো নাই, খোৱাটো নাই, সংস্কৃতি নাই, ক'তো নাই। গতিকে আমি এই অসমীয়া জাতিটো যে এদিন জীয়াই থাকিব, মোৰ কিন্তু সন্দেহ আছে। আৰু 15-20 বছৰ পিছত কিন্তু আমি বেলেগ এটা ৰূপ দেখিবলৈ পাওঁ। কাৰণ কেলৈ আজি মাককো মা বুলি নোবোলা হ'ল, আংকুল আণ্টিতে চলি গৈছে। গতিকে বাপেকৰ ভায়েককো আণ্টি, ককাকৰ ভায়েককো আণ্টি, বায়েকৰ ভায়েককো আণ্টি, আংকুল, কত কিমান এই শব্দকেইটাকে কৈ থাকে। গতিকে অসমীয়াতে ইমান শব্দ আছে। নিজৰ মানুহজনীক বিয়া হ'বলৈ গ'লে মিছেছ বুলি কৈ দিয়ে। মিছেছ অৰ্থটো অসমীয়া বুজি নাপায়। হোৱাট ইজ মিছেছ? মিছেছ কি? নিজৰ ঘৈণীয়েকৰ ওপৰি আৰু এজনী ঘৈণীয়েক থাকিলে, কাৰোবাৰ লগত সম্পৰ্ক থাকিলে তেওঁ মিছেছ বুলি কয়, মিষ্টাৰ বুলি কয়। মিষ্টাৰটো অৰ্থটো বুজি নাপায়। সেইবিলাক যেতিয়া অধ্যয়ন কৰিব তেতিয়া গম পাব মিষ্টাৰ কি। পটকৈ বিবাহে সভাই দেখুৱাই যে মিষ্টাৰ বুলি কৈ দিয়ে। আৰু মিষ্টাৰ কি? নিজৰ গিৰিয়েকৰ উপৰিও আন গিৰিয়েকৰ লগত বা আন মতা মানুহৰ লগত সম্পৰ্ক ৰাখিলে এইটো মিষ্টাৰ বুলি কয়। কিন্তু আমিতো সেইটোকে কৈ আছোঁ। গতিকে এনেকুৱা গোটেই কাহিনীবিলাক কৈ থাকিলে হয়তো আমনি লাগিব। আৰু ইয়াৰ লগত মই ভাবোঁ এই কথাবিলাকৰ লগত এইবোৰ জড়িত হৈ আছে। আৰু মই ভাবোঁ যে এনেকুৱা কথাবিলাক আলোচনা কৰি থাকিব লাগে। তেতিয়া আমি নিজৰ ভাষাটোৰ প্ৰতি অলপ টান হ'ব। যিমান হ'লেও আমি নিজৰ ভাষাটোক ভাল পাব লাগে। প্ৰথম নিজৰ ভাষা, 1000টা ভাষা শিকক কোনো কথা নাই, কিন্তু নিজৰ ভাষাটো কেতিয়াও এৰি দিব নালাগে। নিজৰ সংস্কৃতি কেতিয়াও এৰি দিব নালাগে। নিজৰ ভাষা সংস্কৃতি কিন্তু আমি সদায় ত্যায্যপুত্ৰ বুলি ভাবিবলৈ লৈছোঁ। আৰু নিজৰ কি বুলি কয়, বাপেকক ডেড বুলি কৈছোঁ। ডেড আজিকালি ডেড বুলি কয়। মাকক মামী বুলি কয়। নিজৰ বাপেক নোহোৱা, বাপেকক মাৰি পেলালে মাকক মামী বুলি মামীক থৈ দিলে, সেইটো যাতে ক'ত থাকিব? থাকিবলৈতো আমি আছে বুলি নাভাবোঁ।
গতিকে আমি সম্বোধন কৰিবৰ কাৰণে সংস্কাৰ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব। মই ভাবোঁ এই গোটেই কথাবিলাক এই কৰ্ম সংস্থাপনৰ লগত জড়িত হৈ আছে। এতিয়া বাহিৰত আমাৰ ল'ৰা ছোৱালীবিলাক যিবিলাক গৈছে সেইটোতো কেতিয়াও অসমীয়া সংস্কৃতি তাত নিশিকে, বেলেগ এটা সংস্কৃতি লৈ আহিব আৰু সেই সংস্কৃতি আমাৰ ইয়াত মেলি দিবহি লাহেকৈ। তেওঁলোকে তাত ধৰি লওক 5 বছৰ থাকিলে কাম কৰিব নোৱাৰিলে সেই সংস্কৃতি আনি ইয়াত আজিকালি বিয়াৰ আগতে কিবা কিবি এটা প্ৰক্ৰিয়া চলে, সেইবিলাক মই কালি নে পৰহি এখন বিয়াত দেখিলোঁ যে এইটো আজব কাৰণ অসমীয়া সংস্কৃতিয়ে নহয়, সেই সংস্কৃতিবিলাক ইয়াত নতুনকৈ আকৌ আৰম্ভ কৰিছে। গতিকে আমাৰ লাহে লাহে চব শেষ হৈ গৈছে। যেতিয়া সংস্কৃতি হৈ যাব জাতিটো শেষ হৈ যাব, আৰু জাতিটো শেষ হোৱাৰ আগতে এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটে। গতিকে মই পৰিস্থিতিটোলৈ নকৰোঁ। পৃথিৱীত হয়তো আটাইতকৈ দীঘল ভাষণটো দিছিলে VK কৃষ্ণ মেননে 1957 চনৰ 23 আৰু 24 জানুৱাৰীত, আৰু সেই বিষয়টো আছিলে কাশ্মীৰ প্ৰসংগ। 8 ঘণ্টা সময় কৈছিলে। মই 8 ঘণ্টা সময় ক'বলৈ মোৰ ইচ্ছা নাই, কিন্তু ক'ব পাৰিম, মই কৈ থাকিব পাৰিম। কিন্তু আটাইতকৈ চমু ভাষণটো দিছিলে জৰ্জ ৱাশ্বিংটনে 2 মিনিট সময় 135টা শব্দৰে। গতিকে মই দীঘল ভাষণো নাই কোৱা, চুটি ভাষণো কোৱা নাই। আৰু পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ ভাষণটো দিছিলে ষ্টিভ জবছে। ষ্টিভ জবছৰ গোটেই কথাখিনি হয়তো আপোনালোকে যদি জানেই, নজনাসকলে চাব পাৰে, ইউটিউবত আছে। ষ্টিভ জবছৰ যিটো ভাষণ, পৃথিৱীৰ শ্ৰেষ্ঠ ভাষণ, ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত 2005 চনত দিছিলে। গতিকে সেই ভাষণটোৱে কিন্তু আপোনালোককো হয়তো কাৰোবাক সলনি কৰি দিব পাৰে, মানসিকতাটো সলনি কৰি দিব পাৰে, বা উঠি অহা প্ৰজন্মক সলনি কৰিবৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰি দিব পাৰে। গতিকে মই ধন্যবাদ জনাইছোঁ। যথেষ্ট দীঘলীয়াকৈ ক'লোঁ। তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সোণালী জয়ন্তী সামৰণি অনুষ্ঠানৰ আজি যিটো দায়িত্ব মোক দিলে নিৰ্দিষ্ট বক্তা হিচাপে, মই ভুলে শুদ্ধে ক'লোঁ। ভুলখিনি ইয়াতে এৰি থৈ যাব এই মঞ্চতে, আৰু যদি কিবা দুটামান শুদ্ধ কথা কৈছে বুলি ভাবিছে তেতিয়া সেইখিনি ইয়াৰ পৰা লৈ বেলেগক যদি অকণমান বিয়পাই দিয়ে। কাৰণ অসমীয়া সমাজত ভাল কথা বিয়পাব নিবিচাৰে। এনেকুৱা এটা জাতিলৈ ৰূপান্তৰিত দিছোঁ। ভাল মানুহৰ প্ৰশংসা, ভাল কথা প্ৰশংসা কৰিবলৈ আহিলে, কৃতজ্ঞতা কৰিবলৈ জনাবলৈ আহিলে। প্ৰথম কথাটো হ'ল কৃতজ্ঞতা সদায় আমি জনাব লাগে। গতিকে আপোনালোকে মোক নিমন্ত্ৰণ কৰি আনিলে মই কৃতজ্ঞতা ধন্যবাদ আগতে দিছোঁ, আকৌ শেহতীয়াকৈ দিছোঁ। যেতিয়া আপোনালোকে বা আমাৰ অসমীয়া মানুহখিনিয়ে বা ভাৰতীয় মানুহখিনিয়ে কৃতজ্ঞতা জনাবলৈ এটা চেষ্টা চলাব, ধন্যবাদ জনাবলৈ চেষ্টা কৰিব, তেতিয়াহে আমাৰ সমাজখন কিন্তু পৰিৱৰ্তন হ'ব। কেতিয়াবা ৰিক্সাৰে টানি লৈ আহিলে থেংক ইউ দিবচোন, বহুত ভাল পায়। ধন্যবাদ বুলি ক'লেও বহুত ভাল পায়। যে বহুত এদিন মোকতো পইচাই ঘূৰাই দিলে, এজন ৰিক্সাৱালাই পইচা ঘূৰাই দিলে, বোলে হেৰি মই ইমান মানুহক টানিলোঁ কিন্তু এদিনো মোক কোনো ধন্যবাদ নিদিলে, থেংক ইউ দিলে। আপুনি মোক প্ৰথমজন মানুহ মোক ধন্যবাদ দিছে। গতিকে মই পইচা ঘূৰাইও পাইছোঁ, কিন্তু নল'লোঁ। গতিকে সদায় ধন্যবাদ প্ৰশংসা জনোৱাৰ এটা মানসিকতা আমি গঢ়ি তুলিব লাগিব। মানুহক ভাল পোৱাৰ, সময়ক ভাল পোৱাৰ, জাতিক ভাল পোৱাৰ এটা প্ৰেৰণা আমি জাগ্ৰত কৰি তুলিব লাগিব। তেতিয়াহে কিন্তু আমাৰ সংস্থাপনৰ সৃষ্টি হ'ব, আৰু আমি মানুহবোৰো মানুহ হৈ থাকিম। আমি মানুহবোৰ মানুহ হৈ জীয়াই থাকিবৰ কাৰণে আমি সময়ক আৰু জাতিক ভাল পোৱাৰ সপোন দেখিব লাগিব। এইখিনিকৈ কৈ মই অনুভৱ ইয়াতে শেষ কৰিছোঁ, আৰু পুনৰবাৰ ধন্যবাদ জনাইছোঁ। हम है वतन के दिल, धड़कन में तेरा नाम है। प्यार भी तुझसे, कर्म भी तुझसे, बस तेरा ही काम है। हमसे कोई रोक नहीं सकता, हमसे कोई छीन नहीं सकता। हम तो वो जाला है जो खुद में अनुशासन रखता। हम हैं देश के युवा, सपनों की उड़ान है। कर्तव्य हमारा ईमान, दिल में हिंदुस्तान है। हमसे ही कल बनेगा, हमसे ही सब सजेगा। हम हैं वो जो खुद को संभाल दे, दुनिया बदलेगा। तेरी मिट्टी की खुशबू में हमने खुद को पाया है। हर धड़कन में राष्ट्र
गीत का सुर सजाया है।